প্ৰচণ্ড গৰমৰ পাছত ৰাজধানী দিল্লীত এবাৰ জলপ্ৰলয় মুখলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজধানী চহৰখনৰ বিস্তীৰ্ণ এলেকা দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো প্ৰবল বানৰ বাবে ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা শেহতীয়া দিল্লীৰ পৰিস্থিতি আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো বিগত কেইবাটাও দিন ধৰি প্ৰচণ্ড গৰমে দহিছিল ৰাজধানী দিল্লী আৰু তাৰ পাছত বৰষুণৰ পাছতে এতিয়া জলপ্ৰলয়ৰ সৃষ্টি হৈছে ৰাজধানী দিল্লীত মুখলধাৰ বৰষুণৰ ফলত ৰাজধানী চহৰখনৰ বিস্তীৰ্ণ এলেকা এতিয়া জলমগ্ন হৈ পৰিছে যাৰ ফলত দিল্লীবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে প্ৰবল বানৰ বাবে ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৰাজধানী দিল্লীৰ পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো জলপ্ৰলয়ৰ সৃষ্টি হৈছে ৰাজধানী দিল্লীত প্ৰচণ্ড গৰমৰ পাছত হোৱা মুখলধাৰ বৰষুণৰ পাছতেই দিল্লীত এয়া জলপ্ৰলয় দিল্লীৰ বিস্তীৰ্ণ এলেকা এতিয়া পানীৰ তলত যাতায়াতৰ ক্ষেত্ৰত যাৰ পৰিণতিত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে দিল্লীবাসী